Hello everyone, good morning. ৰাতিপুৱাৰ কাম গোটেই হৈ গ'ল, ল'ৰা গ'ল স্কুললৈ আৰু ভাবিলোঁ ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ কিয়নো আজি এটা বৰ বিশেষ দিন আৰু এই বিশেষ দিনটোক বিশেষ কৰিবৰ কাৰণে গধূলি মানে 3টামান বজাত ভকত কেইজনমান বহাম আবেলিলৈ মানে কি কয় এইটো ভাগৱত পাঠ কৰিম আৰু ভাল লগা দিন এটাত কিবা এটা ভাল লগা কাম কৰিব পাৰিলে মনটো খুব ভাল লাগে সেয়া আৰু লগতে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু ৰাতিপুৱা ভিডিঅ' আৰম্ভণি কৰিছোঁ আৰু দিনটোত কি কৰোঁ কি নকৰোঁ গোটেইখিনি আজি আপোনালোকক দেখাম মানে ডেইলি ব্লগ হিচাপে কথা ঠাণ্ডা বাৰু মোৰহে বেছি লাগিছে নে মানে কি ঠাণ্ডা পৰিছে চুৱেটাৰ খোলাই নাই ৰ'দটো অৱশ্যে অকণমান পাতলা আৰু এটা বস্তু দেখা গোটেই চোফাখিনি উঠোৱা হ'ল অকল বেচিনটো আছে এইখিনি ঢাকন দিব লাগিব যিহেতুকে ভাগৱত পাঠ হ'ব একো থাকিব নোৱাৰে এইখিনিও এইটো আঁতৰাম গোটেইখিনি মানে গোটেই বস্তুখিনি সেইপিনে লৈ গ'লোঁ গোটেই ৰুম আমাৰ এতিয়া খালী কৰি ৰাখিছোঁ মানে আগতীয়াকৈ যদি কামখিনি কৰি থওঁ তেতিয়া মানে খুব ভাল হয় আৰু সকলো কাম হোৱাৰ পিছত ভাত আঞ্জা নবনাওঁতে ভাবিছোঁ কি ভকতৰ কাৰণে বনোৱা গোটেইখিনি যোগাৰ কৰি লৈছোঁ আৰু এইপিনে এয়া আলু মটৰ আদা নহৰু এই গোটেইখিনি যোগাৰ কৰি লৈছোঁ এতিয়া আলু মটৰখিনিত কাবুলি দেই এইপিনে জিৰা গুটিও তিয়াই লৈছোঁ আৰু দালচেনি দিলোঁ এয়া ইলাচি আৰু এয়া নিমখ এতিয়া এইখিনি বইল হ'ব দিম একেলগতে এফালে মই এতিয়া পায়সখিনিও বহাম গেছটো গোটেই চাফ চিকুণ কৰি লৈছোঁ যিহেতুকে দুপৰীয়া ভাত বনোৱাৰ আগতে কামখিনি যদি কৰি ল'ব পাৰোঁ ভালদৰে গোটেই পায়সৰ যোগাৰ আছে যিহেতুকে শুভ কাম শুভ দিনত শুভ কামত পায়সৰ বৰকৈ প্ৰয়োজন হয়নে পায়সখিনি নবনালে প্লেটখন মানে থালখন আধৰুৱা হৈ ৰ'ব আৰু এই বাচনটো মই অকল পায়সে বনাওঁ দেই ইয়াত বেলেগ আৰু একো কাম নকৰোঁ এয়া দুইফালে বহাই দিছোঁ এইপিনে গাখীৰ বহাইছোঁ পায়সৰ কাৰণে এয়া তেজপাত দিলোঁ দেখাই যাম বাৰু কি বনাওঁ কি কৰোঁ আজি মই ইয়াত ৰেচিপি বুলি কোনো একো মানে শ্বেয়াৰ কৰা নাই বাছ ভাল লগা দিনটোৰ কিছুমান বিশেষ মুহূৰ্তখিনিহে সামৰি থোৱাৰ চেষ্টা কৰিছোঁ লগতে আপোনালোকৰ লগতো এইখিনি শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো আগবঢ়াইছোঁ আৰু এতিয়া কেৰাহী বহাই দিলোঁ পায়স ৰেডি এইপিনে এয়া ঘুগুনি মটৰৰ বাৰে বাৰে মটৰ বুলিহে কোৱা যায় দেই কাবুলিখিনি মছলা পূৰা ভজা হৈ গ'ল এতিয়া বাছ কাবুলিখিনি ইয়াত ঢালি দিম এখন আৰু এয়া ফাইনেলি কাবুলিখিনিও মোৰ ৰেডি হৈ গ'ল মানে এবিধকৈ গোটেইখিনি হৈ গ'ল বাছ এতিয়া আৰু ফ্ৰী দুবাৰ মই ক'লোঁ যে ভাত আঞ্জা বনোৱাৰ আগত গোটেইখিনি কাম কৰি থওঁ কিন্তু সময়ত ভাত আঞ্জা বনোৱা নহ'ল মানে আমাৰ কোনোজনে ভাত নাখালে দুপৰীয়া মই নাখাওঁ বুলি কোৱাত সিহঁতে ক'লে যে তিনিজনে আমি মানুহ যিহেতুকে এজনে নাখালে আৰু বাকী দুজনে কিয় খাব লাগে আৰু ইমান ধুনীয়া এটা অনুষ্ঠান ঘৰত পাতিছোঁ যেতিয়া নাখাওঁ আমিও ভাত একো নহয় এসাঁজ ভাত নাখালে আৰু এয়া ভবামতে কাম ময়ো অকণমান লাগি ভাগি দিলোঁ মানে যিখিনি ফল মূল আছিল কাটিয়াত অকণমান সুবিধা কৰি দিলোঁ সুবিধা হ'ব গোটেইখিনি বস্তু তেওঁ অকলে কৰাত ভিডিঅ'সমূহত মই কিমানখিনি কি দিব পাৰিছোঁ নাজানো কিন্তু আপোনালোকে দিয়া মৰমসমূহৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনাইছোঁ দেই সঁচাকৈয়ে খুব ভাল লাগে যেতিয়া আপোনালোকৰ ইমান ধুনীয়া কমেণ্টবিলাক পাওঁ আমাৰ ভাই বোৱাৰী দেই চবেইতো চিনি পায় কিজানি যিসকলে মোৰ ব্লগ চাই মানে কামত লগাই দিছোঁ আৰু মেইন কথাটো কোৱাই নাই আজি হ'ল আমাৰ একমাত্ৰ ল'ৰাৰ জন্মদিন আৰু সেই উপলক্ষে ঘৰত ভাগৱতৰ অনুষ্ঠানটি কৰিছোঁ ল'ৰাকো বঢ়িয়াকৈ ধুতি কুৰ্তা পিন্ধাইছোঁ আৰু ভকত বৈষ্ণৱসকলক সি মানে ভৰিকেইখন ধুৱাই পেলাই ভিতৰ সোমাইছে খুব এটা ভাল লগা পৰিৱেশৰ মাজত কামখিনি কৰাৰ চেষ্টা কৰিছোঁ যিখিনি মানে নিয়ম নীতিৰে কৰিব লাগে ভাগৱতৰ অনুষ্ঠানখিনি সেই গোটেইখিনি নিয়ম পৰালৈকে কৰাৰ চেষ্টা কৰিছোঁ আশীৰ্বাদ কৰিব এই ভিডিঅ'ৰ দ্বাৰাই আপোনালোক সকলোৱে ল'ৰাটোৰ যাতে কুশল মংগল হয় আৰু আপোনালোক সকলো যিমানখিনিয়ে মানে মোৰ ভিডিঅ' চাই আছে সকলোৰে যাতে ঘৰসমূহত সুখেৰে ভৰি পৰে ভাল হয় ভকতকেইজনাক নিজ হাতেৰে খোৱাৰ বৰ হেঁপাহ আছিল আৰু সেইকাৰণেই নিজে সকলোখিনি বনাই মেলি খোৱাৰ চেষ্টা কৰিছোঁ গুৰু গোসাঁইৰ কৃপাত যাতে সকলোফালে ভাল হয় দায় দোষ একো নধৰে এই কামখিনি যাতে ভালে পাৰ হৈ গ'ল দিনটো খুব ধুনীয়াকৈ এটা দিন পাৰ কৰিলোঁ আৰু এনেও ভাগৱত বুলি ক'লে মনটো কিবা ভাল লাগি যায় কৃষ্ণৰ অমৃত কথা শুনি খুব সঁচাকৈয়ে আনন্দিতও হ'লোঁ কৃষ্ণৰ কথা শুনি জানো শেষ কৰিব পাৰি আৰু এইপিনে শেষত সকলো যোৱাৰ পিছত মই খাবলৈ ল'লোঁ সকলোকে খুৱাই বুৱাই খায়ো ভাল লাগে আৰু এটা আনন্দ মনেৰে খাব পাৰি যে ভালে গ'ল আৰু সকলোবিলাক আৰু বৰ ধুনীয়াকৈ ভাগৱতৰ অনুষ্ঠানটি হ'ল
ল'ৰাৰ জন্মদিন বুলি সৰু এটা ভিডিঅ' দিয়াৰ চেষ্টা কৰিলোঁ আপোনালোক সকলোকে কেনেকুৱা পালে জনাবলৈ একদমেই নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছোঁ লগ পাম আকৌ আন এটি নতুন ভিডিঅ'ত নতুন ভিডিঅ' দিয়াৰ চেষ্টা কৰিম বাই